এনেকৈ কিবা এটা কৰি থাকিলে ছ'চিয়েল মিডিয়াত মানে ধৰক মই হওঁ মোৰ কথাকে কৈছোঁ বাৰু মই এতিয়া এটা ষ্টেটাছ লগালোঁ যিকোনো বিষয় এটা ধৰক লগাই পেলাই যদি মই সেই বিষয়টোৰ ওপৰত আকৌ দ্বিতীয় দিনা মই সেইটো ডিলিট হৈ যোৱাৰ পিছত বা ষ্টেটাছটো 24 ঘণ্টাৰ পিছত নিজে আঁতৰি যোৱাৰ পিছত সেই বিষয়টোৰ ওপৰত যদি 1 মিনিটৰ কাৰণেও ভাবিবলৈ সময় নাই তেতিয়াহ'লে সেই তেনেকুৱা কিবা এটা পোষ্ট কৰি বা কিবা এটা কৰিব লাভ আছেনে খুব এটা বেয়া কথা এটা খুব দুখ লগা কথা খুব এটা মানে সহিব নোৱাৰা কথা আজি প্ৰায় ধৰক মই গম পোৱা আজি প্ৰায় 6 দিনমান হৈছে আৰু সহিব পৰা নাই ধৰক এই যে ডক্টৰ মৌমিতা দেৱনাথ তেখেতৰ কথা কৈছোঁ তেখেতৰ লগত যিটো হ'ল আৰু এনেকুৱা নহয় যে এইটো প্ৰথম হয় কিন্তু আমি এই যে ধৰক ওলাই গ'লোঁ ক'ৰবাত এটা প্ৰতিবাদ কৰিলোঁ বা কিবা এটা যিখিনি আমি ধৰক পাৰোঁ আমি কৰি দিলোঁ তাৰপিছতে আহি আকৌ ঘৰত নিজৰ নিজৰ কামত লাগিলোঁ সেই বিষয়টো কি হ'ল আৰু পিছত হয়তো গমেই নাপাওঁ নিজৰ নিজৰ জীৱনত আকৌ বিভিন্ন ধৰণে আমি ব্যস্ত হৈ যাওঁ কিন্তু মই ভাবোঁ মই এগৰাকী ধৰক মাতৃ মোৰ মই নিজৰে সন্তান জন্ম দিছোঁ আৰু ময়ো কাৰোবাৰ সন্তান গতিকে এনেকুৱা এটা কথা যে সন্তান আৰু মাক বাপেকৰ যিটো মানে ধৰক ৰিলেশ্যন যিটো সম্বন্ধ সেই বস্তুটো পৃথিৱীত কাৰো লগত একো কম্পেয়াৰ নহয় কিন্তু সেই মাক বাপেকৰ ভালৰ কথা মানে ভাবি ভাবি মনটো কেনেকুৱা লাগিছে মানে ধৰক কেনেকৈ এইখিনি কথা সম্ভৱ হ'ল আমি মানুহৰ মাজতে মানুহ ইমান আমি প্ৰতাৰিত ইমান নিকৃষ্ট মনৰ মানুহ আছে আমাৰ সমাজত আৰু ক'ত কেনেকৈ কোন লুকাই আছে সেইটো আপুনি গম নাপায় যেনেকৈ আপুনি ধৰক নৰ্মেলি আপুনি কথা পাতিলে বা আপুনি ওচৰত থাকিলেই গম নাপায় কিন্তু সেই সুবিধাটো যেতিয়া আহি যাব আগলৈ যেতিয়া এটা সুবিধা আহিব সেই সুবিধাটো মানে তেওঁ ল'ব নে নল'ব সেইটোৰ ওপৰতহে তেওঁৰ চৰিত্ৰটো গম পোৱা যাব গতিকে আমি কোনেও কাকো চিনি নাপাওঁ আজি আমি কিবা এটা পোষ্ট কৰিছোঁ তাত মোক ভাল পোৱাজনে বা ভালজনেহে যদি ৰিয়েক্ট কৰিছে সেইটো নহয় তাত বিভিন্ন তাতে বেয়া মানুহৰ চকু থাকিব পাৰে কিন্তু কথাটো হ'ল কি আমি এনেকৈ মানে কিমান দিন কেনেকৈ এনেকৈ থাকিলে মানে মম জ্বলাই ক'ৰবাত প্ৰতিবাদ কৰি ক'ৰবাত ওলাই গৈ কেনেকৈ কিমান দিন এইখিনি প্ৰতিৰোধ কৰিম পাৰিমনে ইমান সহজ নে কিন্তু চেষ্টাটো কৰিব লাগিব চেষ্টা নকৰিলে নহ'ব গতিকে প্ৰত্যেকজনী ছোৱালীয়ে নিজৰ ভায়েকক প্ৰত্যেকজনী মাকে নিজৰ পুতেকক বিশেষকৈ দেউতাকসকলে পুতেকহঁতৰ সৈতে যদি সদায় কথা পাতে সদায় নহ'লেওতো ধৰক এমাহৰ মূৰত এদিন সপ্তাহত এদিন এটা কথা সোঁৱৰাই দিব পাৰিব এটা বয়সৰ পিছত বাল্যকালত সেইখিনি কথা নুবুজিলে গুড টাচ বেড টাচৰ বিষয়ে বুজাব লাগে কিন্তু ছোৱালীজনীকে যে বুজাব লাগে সেইটো কথা নহয় গুড টাচ আৰু বেড টাচ ল'ৰাটোও সেই সমান বয়সৰ পৰাই জানিব লাগে যাতে সেই মনোবৃত্তিটো তেওঁলোকৰ আগ নেবাঢ়ে যাতে বেয়া এটা কেতিয়াও হৈ নুঠে কাৰো লগত আজি তাত হৈছে কাইলৈ ইয়াত হ'ব হৈ আছে কিছুমান কথা গুপ্ত হৈ আছে কিছুমান যেনিবা ওলাই পৰিছে গতিকে এইটো কথা এনেকুৱা নহয় যে ক'ত হৈছে সেইটো কথা নহয় কিন্তু কথাটো হ'ব নালাগে যে এটা ৰেপ এটা এই বস্তু অৰ্থ কি বাপেকে বিশেষকৈ পুতেকৰ লগত পাতিব পাৰে পাতি পেলাই কথাখিনি বুজাব পাৰে যে মানসিকভাৱে মানুহ অকল দেহৰ ক্ষতি নহয় এটা মনৰ মৃত্যু হয় এখন ঘৰৰ মৃত্যু হয় এটা পৰিয়ালৰ মৃত্যু হয় এহাল মাক বাপেকৰ লগতে এটা সম্পূৰ্ণ পৰিয়াল গতিকে সেইখিনি কথা নিজৰ মানে দেউতাকে মাকে নিজৰ সদায় যদি আমি নিজৰ ল'ৰা ছোৱালীখিনিৰ ওপৰত চকু ৰাখোঁ বা ধৰক কথাটো বুজাই দিওঁ আচলতে চকু ৰখাটো কথা নহয় চকু সকলোৱে ৰাখে কিন্তু কথাখিনি বুজি পাই পেলাই সৰুৰ পৰা যদি এটা ঘৃণা প্ৰবৃত্তি সিহঁতৰ মনত আমি মানে জগাব পাৰোঁ যে এই ৰেপ প্ৰবৃত্তিটো এই বস্তুটো এইটো কি হয় এইটো কিয় কেনেকুৱা তাৰ কিমান যে এটা ভয়াৱহ তাৰ মানে পৰিণতি সেই কথাটো যদি আমি ল'ৰাসকলক প্ৰথমৰ পৰাই যেনেকৈ মাকে বুজায় বাপেকে বুজায় যেনেকৈ বিশেষকৈ বাপেকসকলে পিতৃসকলে বুজালে বেছি ভাল কাৰণ সেইখিনিত এতিয়া মাকে বুজালে যিটো প্ৰভাৱ নপৰিব বাপেকে বুজালে সেই ল'ৰাটোৱে নিশ্চয় ভাবি উঠিব যে দেউতাই নিজে এজন পুৰুষৰ বিষয়ে ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে সেই তেনেকুৱা কৰিলে হয়তো কিবা এটা পৰিৱৰ্তন হ'ব পাৰে আৰু এনেকুৱা নহয় যে সকলোৱে নুবুজায় হয়তো ইয়াতে বহুত মানুহ আছে যে বুজাইছে কিন্তু হয়তো বহুত মানুহে আফসোস কৰি থাকে ল'ৰা ছোৱালীৰ লগত কথা পাতিবলৈ কি বুলিনো পাতিব
কিন্তু এনেকুৱা এটা ঘটনা হৈ গ'লে সেই ঘটনাটোৰ ওপৰত যিমান আমি লাইক কমেণ্ট কৰোঁ, যিমান আমি শ্বেয়াৰ কৰোঁ, সেইটোতকৈ আধাৰ যদি আমি আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিক বুজাই দিওঁ, হয়তো বহুত উপকাৰ হ'ব। মনটো মানে বিৰাট অশান্তি আজি কেইদিনমান। গতিকে আজি ভাইটিহঁতে, আজি আচলতে ৰাখী বন্ধন আছিলে, হৈ গ'ল। ভাইটিহঁত আহিছিলে, ৰাখী পিন্ধালোঁ আৰু সিহঁতে দিছে গিফ্ট নিজৰ বায়েকক কিবা এটা, দুইটা মোৰ ভাইটি, এটা মামাৰ ল'ৰা আৰু এটা মোৰ নিজৰ ভাইটি আহিছিলে, কিন্তু গিফ্ট দিছে। সিহঁতক খালি এটাই বিচাৰিছোঁ যে প্ৰত্যেকজনী ছোৱালী যাতে বাটে পথে সুৰক্ষিত হৈ থাকে, সেইটোৰ প্ৰতি গুৰুত্ব দিবি। আজিৰ দিনত তাতকৈ ডাঙৰ উপহাৰ একো নালাগে। মানে সেই ছোৱালীজনীকতো চিনি নাপাওঁ, কিন্তু এগৰাকী মহিলা হিচাপে, এগৰাকী মাতৃ হিচাপে, এগৰাকী জীয়ৰী হিচাপে সেই যে দুখটো কিমান মানে হ'ব পাৰে, আপুনি নিশ্চয় অলপ হ'লেও অনুমানটো কৰিব পাৰি। কিন্তু প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাই শান্তি পাওক আৰু দোষীয়ে শাস্তি পাওক। কিন্তু আমি এনেকৈ কেৱল ষ্টেটাছ পোষ্ট এইবোৰতে আমি মানে সীমাবদ্ধ হৈ থাকিলে নহ'ব। আমি প্ৰত্যেকে নিজৰ নিজৰ ঘৰত নিজৰ যিখিনি আমাৰ সৰু, যিখিনি উঠি আহিছে, তেওঁলোকৰ লগত আমি ভালদৰে কথা পাতিব লাগিব। এই বিষয়টোৰ ওপৰত ভালদৰে বুজাই দিব লাগিব যে এইটো আমাৰ কিমান ঘৃণনীয় বিষয়, কিমান এটা নিকৃষ্ট এটা কথা, কিমান এটা মানে ক'তো মাফি নাই এইটো কথাৰ, কোনো মানে ইয়াৰ কোনো তুলনা নাই। তেনেকুৱাই ধৰক আৰু বাকী সকলো বাই ভনীলৈকে, সকলো ককাই ভাইলৈকে ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল। শুভৰাত্ৰি।